হেল্ল' এভৰিৱান, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ পাটিচেপ্টা পিঠাৰ ৰেচিপি। পাটিচেপ্টা পিঠাকেইটা মই নাৰিকলৰ পুৰ দি বনাইছোঁ। খাই খুব ভাল লাগে আৰু খাবলৈও বহুত বেছি কোমল হয়। আহক তেনেহ'লে পলম নকৰি আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমতে পিঠাৰ বেটাৰটো ৰেডি কৰি ল'ব লাগিব। তাৰ বাবে মই লৈছোঁ ভাত খোৱা চাউলৰ পিঠাগুড়ি। ইয়াতে এই কাপটোৰ জোখাৰে মই 2 কাপ লৈছোঁ। ফুলকৈ মই 2 কাপ লোৱা নাই, অকণমান খালী লৈছোঁ। আৰু সেই একেটা কাপৰ জোখাৰে মই ময়দা 1 কাপ লৈছোঁ। 2 কাপ চাউলৰ গুড়িৰ লগত মই 1 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ। পাটিচেপ্টা পিঠা বনাওঁতে ভাত খোৱা চাউলে আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া ইয়াতে মই দিম চেনি এচামুচ। চেনি মই ডাঙৰ চামুচেৰে এচামুচ দি দিছোঁ। লগতে অকণমান মই নিমখ দিছোঁ আৰু দি দিছোঁ পাউডাৰ গাখীৰ 2 চামুচ। এইখিনি দিয়াৰ পিছত আটাইখিনি ভালদৰে এবাৰ মই মিহলাই লৈছোঁ। বেটাৰটো বনাবৰ বাবে ইয়াতে মই ব্যৱহাৰ কৰিম গাখীৰ। ৰুম টেম্পাৰেচাৰত থকা গাখীৰ মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গাখীৰৰ সলনি পানীৰেও বেটাৰটো ৰেডি কৰি ল'ব পাৰে। অকণকৈ গাখীৰ দি মই গোটেইখিনি এনেদৰে মিহলাই লৈছোঁ। ইয়াতে মই শুকান পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে শুকান পিঠাগুড়িৰ সলনি কেঁচা পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। পাটিচেপ্টা পিঠাৰ বেটাৰটো বহুত বেছি ডাঠকৈ বনাব নালাগে। মোৰ ইয়াতে এই কাপটো জোখাৰে প্ৰায় 2 কাপ গাখীৰ ব্যৱহাৰ হৈছে। চাওক, এনেকুৱা ধৰণৰ হ'লেই হৈ যাব। এতিয়া মই বেটাৰটো অলপ সময়ৰ বাবে ৰেষ্ট কৰিবলৈ দিম। এতিয়া নাৰিকলৰ পুৰখিনি বনাই ল'ম। তাৰ বাবে গেছটো অন কৰি পেন এখন গৰম হ'বলৈ দিছোঁ। পেনখন গৰম হোৱাত ইয়াতে দি দিছোঁ ৰুকি লোৱা নাৰিকল। নাৰিকল মই ইয়াতে ব্যৱহাৰ কৰিছোঁ এফাল আৰু এই কাপটোৰ জোখাৰে 2 কাপ। এতিয়া ইয়াতে যোগ কৰিম গুড়। গুড়ৰ সলনি আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। গুড় ইয়াতে মই ডাঙৰ চামুচেৰে 2 চামুচ ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে বেছিকৈ মিঠা খাই ভাল পায় তেতিয়াহ'লে আৰু অলপ দি ল'ব পাৰে। এতিয়া ইয়াতে মই যোগ কৰিম প্ৰায় আধা কাপ গাখীৰ। গাখীৰখিনি দি আকৌ আটাইখিনি মই ভালদৰে লৰাই দিম আৰু এই সময়ত গেছৰ ফ্লেমটো মই মিডিয়াম টু ল' ৰাখিম। প্ৰায় 5-7 মিনিটমানৰ পিছত আমাৰ চাওক গুড়খিনি আৰু গাখীৰখিনি এনেধৰণে হৈ যাব। তেতিয়া ইয়াতে ব্যৱহাৰ কৰিম মিল্ক পাউডাৰ। মিল্ক পাউডাৰ এই চামুচখনৰ জোখাৰে মই 3 চামুচ দি দিছোঁ আৰু মিল্ক পাউডাৰখিনি দিয়াৰ পিছত আটাইখিনি ভালদৰে মই মিহলাই দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে ল' ৰাখিছোঁ। যেতিয়া এনেকুৱা ধৰণৰ নাৰিকলখিনি শুকান হৈ পৰিব তেতিয়া গম পাব যে আমাৰ নাৰিকলৰ পুৰখিনি ৰেডি হৈ যাব। তেতিয়া গেছটো অফ কৰি এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিব। প্ৰায় আধা ঘণ্টামান পিঠাৰ বেটাৰটো ৰেষ্ট কৰিব দিয়াৰ পিছত মই দেখুৱাই দিছোঁ। চাওক, আমাৰ পিঠাৰ বেটাৰটো খুব ধুনীয়া হৈ আছে, ডাঠ হোৱা নাই। যদি ডাঠ হয় আপোনালোকে অকণমান গাখীৰ বা পানী দি ভালদৰে মিহলাই ল'ব। চাওক, মই পিঠাৰ বেটাৰটো আৰু এবাৰ দেখুৱাই দিছোঁ। এনেকুৱা ধৰণৰ হ'লে হৈ যাব। ইয়াতকৈ বেছি পনীয়া বা ডাঠ কৰিব নালাগে। এতিয়া গেছটো অন কৰি কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে মই অকণমান ঘি দি দিছোঁ। ঘিৰ সলনি আপোনালোকে তেলো ব্যৱহাৰ কৰিব পাৰে। ঘিখিনি দিয়া হোৱাৰ পিছত মই দেখুওৱা ধৰণে এনেদৰে এখন টিচু পেপাৰে আপোনালোকে ঘিখিনি ভালদৰে স্প্ৰেড কৰি ল'ব যাতে পিঠাখন খুব ধুনীয়াকৈ আমাৰ উঠি আহে। এতিয়া মই পিঠাৰ বেটাৰটো দি দিম। এই হেতাখনৰ জোখাৰে প্ৰায় 1.5 হেতা মই দি দিছোঁ। আপোনালোকৰ টাৱা বা কেৰাহীটো যিমান ডাঙৰ সেইটো হিচাপতে আপোনালোকে পিঠাৰ বেটাৰটো দি দিব আৰু দিয়াৰ পিছত এনেদৰে মই বহলাই দিম। আপোনালোকেও পিঠাৰ বেটাৰটো দিয়াৰ পিছত এনেধৰণে পিঠাৰ বেটাৰটো বহলাই দিব। চাওক, এনেকুৱা ধৰণৰ যেতিয়া পিঠাখন হৈ পৰিব তেতিয়া ইয়াতে নাৰিকলৰ পুৰখিনি ইয়াতে যোগ কৰিব লাগিব। মই নাৰিকলৰ পুৰখিনি দি দিলোঁ আৰু এখন চেপেটা হেতাৰে এতিয়া পিঠাখন মই মেৰুৱাই ল'ম। পিঠাখন মেৰুৱাওঁতে আপোনালোকে সাৱধানে মেৰুৱাব, কাৰণ বহুত বেছি গৰম হৈ থাকে। এনেদৰে লাহে লাহে খুব ধুনীয়াকৈ পিঠাখন মেৰুৱাই ল'ব। চাওক, মোৰ মেৰুৱাই লোৱা হৈ গ'ল আৰু আমাৰ প্ৰথম পিঠাখন ৰেডি হৈ গ'ল। মই আপোনালোকক দেখুৱাইছোঁ। চাওক, দেখিবলৈ খুবেই ধুনীয়া হৈছে।
আৰু এখন পিঠা আপোনালোকক মই বনাই দেখুৱাইছোঁ আকৌ আগৰ নিচিনাকৈ অকণমান ঘি দি এনেদৰে মই টিচু পেপাৰে খুব ধুনীয়াকৈ গোটেই কেৰাহীখনত স্প্ৰেড কৰি ল'ম আৰু এতিয়া মই পিঠাৰ বেটাৰটো দি দিম ইয়াতে মই পিঠাৰ বেটাৰ আকৌ হেতাই ব্যৱহাৰ কৰিছোঁ আৰু লগে লগে পিঠাৰ বেটাৰটো এনেদৰে মই বহলাই দিছোঁ চাওক পিঠাখন যেতিয়া ওপৰৰ পৰা দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব তেতিয়া ইয়াতে নাৰিকলৰ পুৰখিনি দিব লাগিব আৰু নাৰিকলৰ পুৰ আপোনালোকে অকণমান বেছিকৈ দিব তেতিয়াহ'লে পিঠাখন খাবলৈ খুব ধুনীয়া হয় আৰু এনেদৰে মই আকৌ পিঠাখন খুব সাৱধানে অকণকৈ মই পিঠাখন মেৰুৱাই ল'ম চাওক এইখন পিঠা আমাৰ ৰেডি হ'ল আৰু এনেদৰে মই গোটেইকেইটা পাটিচেপ্তা পিঠা বনাই ল'ম চাওক আমাৰ আটাইকেইটা পাটিচেপ্তা পিঠা বনাই হৈ গ'ল আৰু এখন আপোনালোকক মই কাটি দেখুৱাই দিছোঁ চাওক দেখিবলৈ খুবেই ধুনীয়া হৈছে আৰু খায়ো খুবেই বেছি ভাল লাগিছিল যদি ৰেচিপিটো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পায় আৰু যদি এনেদৰে আপোনালোকে পাটিচেপ্তা পিঠাৰ সোৱাদ লোৱা নাই লৈ চাব নিশ্চয় ভাল পাব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ